চব আঁতৰাই লৈছা কেৱল তাইক মোৰ বুকুৰ মাজৰ পৰা আঁতৰাই লৈ নাযাবা শেষ হৈ যাম মই অনবৰতে শুনি থাকিম তাইৰ মাতটো তাই সেই চিঞৰটো অপৰাধ জগতখনত সকলোৱে মোক এটা নামেৰে মাতিছিল আৰু আজি মৰমৰ জগতখনত তুমিও মোক এটা নামেৰে মাতিব লাগিব মহাৰাজ এই তই ভালকৈ শুনিলা মোৰ আৱাজ মই মহাৰাজ সম্পূৰ্ণ ৬টা বছৰৰ বিৰতিৰ পিছত ভ্ৰাম্যমান নাট্য জগতলৈ ৰাজকীয় প্ৰত্যাৱৰ্তন মহানায়ক যতীন বৰা ২০২৪-২৫ নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত আহি আছে যতীন বৰাৰ অনবদ্য অভিনয়েৰে অভিজিৎ ভট্টাচাৰ্যৰ মহাৰাজ वाह क्या बात